আজি অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লাইবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিং এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনো পধ্যে দায়বদ্ধ নহয়। তাৰ উপৰি আমাৰ বহু আকাংক্ষিত প্ৰভিন্সিয়েলাইজেশ্যনৰ যি সংশোধনী বিল, সেই সংশোধনী বিল আজি বিধানসভাত মই উত্থাপন কৰোঁ আৰু এই বিলৰ জৰিয়তে আইনখনৰ যিটো মূল আধাৰ যে শিক্ষানুষ্ঠানটো 1/1/2006 পূৰ্বে প্ৰতিষ্ঠিত হ'ব লাগিব, তেনেকুৱা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে বহুখিনি শিথিলতা অনা হৈছে। যিখন আমাৰ শিক্ষক বদলীকৰণৰ আইন, তাৰো এক আমি সংশোধনী বিল আনিছোঁ, যি সংশোধনীৰ জৰিয়তে দুৰ্গম জিলাসমূহত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে পূৰ্বে 10 বছৰ চাকৰি সম্পূৰ্ণ নোহোৱালৈকে ট্ৰেন্সফাৰৰ আবেদন কৰিব নোৱাৰিছিল। তাত শিথিলতা আনি পুৰুষ শিক্ষকৰ ক্ষেত্ৰত 7 বছৰ আৰু মহিলা শিক্ষকৰ ক্ষেত্ৰত 5 বছৰ কৰা হৈছে।